নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান সময়লৈকে ভালে কুশলে আছোঁ। আৰু মই 3 দিনমান হ'ল ভিডিঅ' তেনেকৈ প্ৰস্তুত কৰিব পৰা নাই। আচলতে মই গৈছিলোঁ তিনিচুকীয়াৰ ৰূপাই চাইডিঙলৈ। আচলতে বহুত দূৰ হৈ আছিলে। মই কালিয়ে ইতিমধ্যে কৈছোঁ যে ইমান দূৰ বুলি মই ভবা নাছিলোঁ। মই মানে ল'ব লাগিছিলে 3টা দিন, 2টা দিনৰ ভিতৰত অহা যোৱা কৰিব পাৰিম বুলি ভাবিলোঁ, কিন্তু বহুত বেছি দূৰ কষ্ট হ'ল। তাৰ কাৰণে যোৱাকালিও একো ভিডিঅ' প্ৰস্তুত কৰিব পৰা নগ'ল। বাৰু যি কি নহওক, মই আকৌ 24, 25, 26 এনেকুৱা এটা দিন, মানে এতিয়ালৈকে সঠিক তাৰিখটো লোৱা নাই, কিন্তু 25, 26 তাৰিখৰ ভিতৰতে মই আকৌ শদিয়ালৈ বুলি নিমন্ত্ৰণ এভাগ আছে, সেই নিমন্ত্ৰণ ল'বলৈ গৈ আছোঁ। আৰু সেই শদিয়া নিমন্ত্ৰণ লওঁতেই মই চেষ্টা কৰিম, দুলীয়াজনৰ নিমন্ত্ৰণ আছিলে, এটা নিমন্ত্ৰণ দুলীয়াজনৰ ল'বলৈ। আৰু যিহেতু বহুত দূৰ হয়, মোৰ কষ্ট বহুত হয় আচলতে। মানুহে মানে বহুতে ভাবিব পাৰে সময় কম, যে আপোনালোকৰ ওচৰত মই গ'লোঁ, মই আপোনাৰ ঘৰত মই 2 ঘণ্টা সময় কটালোঁ, পাঠ কৰোঁতে আধা ঘণ্টা লাগিল আৰু বাকী কথা পাতোঁতে 2 ঘণ্টা লাগিল। কিন্তু মই 2 ঘণ্টা আপোনালোকৰ ঘৰখনলৈ যাওঁতে মই 9 ঘণ্টা গাড়ী চলাওঁ, আকৌ 9 ঘণ্টা গাড়ী চলাওঁ, 18 ঘণ্টা মোৰ তাতেই লাগি যায়। মানে সময়টো কৰ্মখিনিত কম, কিন্তু অহা যোৱাতে বহুত বেছি কষ্ট ভাগৰ থাকে। লগত যিজন যায় তেওঁৰো সেই একেই অৱস্থা হয়। অহাৰ পিছত আকৌ লগে লগে আকৌ এদিন যাব পৰা নাযায়। সেইকাৰণে আহি আকৌ 2-4 দিন মই জিৰণি লওঁ। এই মাহত আচলতে বহুত নিমন্ত্ৰণ আছিলে, মোৰ লৈ থৈছিলোঁ। ঠিক তেনেকৈ মোৰ তেজপুৰতো আছে, কাৱৈমাৰীৰ ফালে এটা আছে আমাৰ ওচৰতে, ৰঙাপাৰাত আছে, গুৱাহাটীতো আছে, মৰিগাঁও নিমন্ত্ৰণ এটা আছে। ঠিক তেনেকৈ শদিয়ালৈতো যামেই। তাৰপিছত আৰু এই মাহটো আৰু নোৱাৰিম, 4টামান নিমন্ত্ৰণ ল'ম। এতিয়া 15 দিনমান গৈছেহে এই মাহৰ, আৰু অহা 15 দিনৰ ভিতৰত 4-5টামান নিমন্ত্ৰণ লোৱাৰ পিছত আৰু মই আকৌ মাৰ্চ মাহলৈ কথাখিনি পিছুৱাই দিম। আৰু মই আজি যিটো ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ, সেই ভিডিঅ'টো আপোনালোক সকলোৰে, আমাৰ প্ৰতিজন হিন্দু মানুহৰ কাৰণে, আচলতে যিসকলে হনুমানজীৰ ভক্ত, যিসকলে আমি প্ৰভু ৰামচন্দ্ৰক বিশ্বাস কৰোঁ, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব বেছি প্ৰয়োজনীয়। আৰু আমাৰ ঘৰত সেই বিশেষ সামগ্ৰীভাগ থাকিবই লাগে। আৰু আপোনালোকে গমেই পাইছে, মই লিখিয়ে দিছোঁ যে সেয়া হৈছে প্ৰভু হনুমানজীৰ পতাকাখন, ঝাণ্ডাডাল, বা আপুনি হনুমান প্ৰভুৰ যিডাল প্ৰতীকী পতাকা, সেই প্ৰতীকী পতাকাখন আমাৰ ঘৰত কোন দিশত ৰাখিব, কেনেকৈ ৰাখিব, আনি ডাইৰেক্ট আপুনি লগাই দিব নে কিবা নিয়ম কৰিব, এই গোটেই কথাখিনি আপোনালোকক মই জনোৱাটো জৰুৰী। কাৰণ বহুতে মোক সোধে যে হনুমানজী পতাকা এখন আনিলোঁ, আপুনি কওক আমি ক'ত লগাম, কেনেকৈ লগাম, কি নিয়ম কৰি লগাম। এতিয়া এই কথাটো আমি আচলতে, কথাটো সাধাৰণ, কথাটো সৰু, কিন্তু জানিব লাগে যে আমি হনুমানজী পতাকাখন আনিলেই নহ'ব, আমি ডাইৰেক্ট ঘৰত লগাই দিলেই নহ'ব। কিন্তু কিছুমানটো নিয়ম আছে। এনেইতো অন্য কাপোৰ এখন আনিও লগাই দিব পাৰে তেনেধৰণে, সেইটো দিশ এটা কৈ দিওঁ যে মই দক্ষিণ দিশত আচলতে লগাব লাগে, আপুনি দক্ষিণ দিশত লগাই দিলে, কিন্তু সেই ফলটো আপুনি পাবনে নাই, সেই কথাখিনি আচলতে নিৰ্ভৰ কৰে। আৰু মই সেইকাৰণে আপোনালোকক জনাব, এই ভিডিঅ'টো বহুতে সুধি আছিল, মই আপোনালোক জনাওঁ যে হনুমানজীৰ পতাকা, যিখন প্ৰভু হনুমানজী পাহাৰ দাঙি থকা বিশেষকৈ পোৱা যায়, সেইখনেই লগাব লাগে। পঞ্চমুখী হনুমান প্ৰভুৰ এখন পতাকা পোৱা যায়, সেইখনো যদিও আপুনি লগাব পাৰে, কিন্তু পাহাৰ ডঙা হনুমান প্ৰভুৰ যিখন পতাকা, সেইখনেই আচলতে লগাব লাগে। লগাব লাগিব ক'ত, যে আপুনি ঘৰখনত আপুনি এন্ট্ৰেন্সটো চাব, মূল পথটো চাব, যে আপুনি কোনফালে আছে। আপুনি ধৰি লওক ওলাই যোৱাটো নহয়, আপুনি সোমোৱাৰ পৰা চাব যে আপুনি ঘৰলৈ, আপোনাৰ মেইন যিখন গেট, ঘৰৰ দৰ্জাখনৰ কথা কোৱা নাই, কথাখিনি মোক বুজাওঁতে পাৰিম নে নাই আপোনালোকক, যে আপুনি যিখন আপোনাৰ ঘৰখনলৈ সোমাই যোৱা গেটখন থাকিব, বা জপনা থাকিব, নঙলা থাকিব, সেই গেটখনত আপুনি সোমোৱা, মানে আপুনি আপোনাৰ ভিতৰৰ ফালে মুখ, ধৰি ল'লোঁ এইখন সন্মুখত আছে মোৰ ঘৰখন, মই এইফালেদি সোমাম, ঘৰৰ দৰ্জাখনৰ কথা কোৱা নাই, মই এইফালেদি সোমাম, মূল এইখন গেট বা এইখন আপোনাৰ নঙলা, এইফালৰ পৰা আমি চাব লাগিব যে আমাৰ এইফালৰ পৰা দক্ষিণ দিশটো কোনফালে হয়। যে দক্ষিণ দিশ, ডাইৰেক্টলি দক্ষিণ দিশত আপুনি লগাব পাৰে, বা দক্ষিণ পূব দিশত আপুনি হনুমানজী পতাকাখন লগাব পাৰে। এতিয়া মই আপোনালোকক দেখাই দিম যে মই আমাৰ ঘৰত কেনেকৈ লগাইছোঁ। মোৰ ঘৰখন আৰু দোকানখন একেটা সীমাতে, কিন্তু বস্তুটো পৃথক পৃথক, ভাগ ভাগ যেন লাগে। এতিয়া মই যিখন পতাকা লগাইছোঁ, সেই পতাকাখন যদি মোৰ ঘৰখনৰ মূল এন্ট্ৰেন্সটোৰ ফালৰ পৰা চায়, তেনেহ'লে আপুনি ভুল লাগিব, কাৰণ সেইটো উত্তৰ ফালে আছে। কিন্তু মই মোৰ ঘৰখনৰ কাৰণে আচলতে লগোৱা নাই, মই মোৰ ব্যৱসায়িক প্ৰতিষ্ঠান যাতে ভাল হয়, মোৰ দোকানখন যাতে উন্নত হয়, বা তেনেধৰণে ব্যৱসায়িক যাতে একো ক্ষতি নহওক, তাৰ কাৰণে মই মোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ দক্ষিণ দিশে লগাইছোঁ, যিটো মোৰ ঘৰখনৰ পৰা আকৌ উত্তৰ লাগে। কথাটো বুজি ল'ব আপুনি। গতিকে মই আপোনালোকক দেখাই দিম যে আপোনাৰ ঘৰখনৰ
ঘৰখনলৈ সোমোৱাৰ ফালৰ পৰা দক্ষিণ দিশটো বাছি ল'ব, ডাইৰেক্ট দক্ষিণ দিশত লগাব পাৰে বা দক্ষিণ পূব দিশত কোণীয়াকৈ আপোনালোকে লগাব পাৰে, যাতে আপোনালোকৰ ঘৰলৈ যি বতাহ বলিব সেই বতাহ তেখেতৰ গাত প্ৰথমতে লাগিব আৰু তেখেতৰ যিখিনি শুভেচ্ছা, যিখিনি কৃপা আপোনাৰ ঘৰৰ ফাললৈ বৈ থাকিব বতাহ হিচাপে। এতিয়া এই যে ফাগুন মাহটো, এই ফাগুন মাহৰ কথা আপোনালোকে জানে যে আমাৰ হিন্দু ধৰ্মৰ মতে লগতে আমাৰ অসমীয়া লোকসকলৰ মতে আধ্যাত্মিকভাৱে ফাগুন মাহটো খুব প্ৰিয় বা ফাগুন মাহত আমি এনে কিছুমান কাম কৰিব লাগে আধ্যাত্মিকভাৱে। এতিয়া ফাগুন মাহত জানে আপোনালোকে যে বতাহ বলে, খুব ধুনীয়া বতাহ বলে, আৰু এই ফাগুন মাহতে আপোনালোকে চেষ্টা কৰক যাতে আপোনাৰ ঘৰখনত তেখেতৰ পতাকাখন লগাব পাৰে বা তেখেতৰ ফ্লেগখন আপোনালোকে ধুনীয়াকৈ লগাব পাৰে, ঝণ্ডাডাল লগাব পাৰে। এতিয়া কথা হ'ল যে আপোনাক মই ক'লোঁ যে আপুনি দক্ষিণ দিশত লগাওক বা দক্ষিণ পূব দিশত আপুনি কোণীয়াকৈ লগাওক। এতিয়া লগাব কেনেকৈ? আপুনি বজাৰৰ পৰা ডাইৰেক্ট কিনি আনিলে, আনি আপুনি বাঁহডালত আপুনি লগাই দিলেতো নহ'ব ন, সেইখিনিতো কৃপা আপুনি পাব লাগিব নহয় জানো? গতিকে আপুনি প্ৰথমতে আপুনি ঝণ্ডাডাল কিনিব, পতাকাখন কিনিব, কিনি আপুনি যদি পাৰে পোনছাটেই গৈ আপুনি ঘৰত প্ৰৱেশ কৰাৰ আগে আগে আপুনি কিনিয়ে আপুনি মন্দিৰলৈ লৈ যাব। পুৰোহিতজনে তেখেতৰ কিছু নিয়ম আছে, তেখেতৰ কিছু পদ্ধতি আছে, সেই পদ্ধতিৰে আপোনাৰ সেই পতাকাখন আপুনি ঘৰত লগাব পৰাকৈ তেওঁ সেইখিনি নিয়ম নীতি কৰি দিব, যাতে সেইখিনি আপোনাৰ মাংগলিক যিখিনি কৰ্ম হয় সেই মাংগলিক কৰ্মৰ দ্বাৰা তেওঁ সেইখিনি আপোনাৰ কৰি দিব। আপুনি আহি লগালে হৈ গ'ল দক্ষিণ দিশত বা দক্ষিণ পূব দিশত। আৰু যদি ভাবে যে আপুনি নিজে কৰিম, তেনেহ'লে আপুনি যিখিনি সময়ত হনুমান চালিচা ঘৰখনত পাঠ কৰে সেইখিনি সময়তে আপুনি পতাকাখন আপুনি ক'ৰ পৰা আনিব, আনি দোকানৰ পৰা আপুনি পাঠ কৰাৰ আগত যেনেধৰণে সংকল্প লয়, সংকল্পৰ থাপনা এখন আপুনি ধুনীয়াকৈ পাতি ল'ব। পাতি লৈ আপুনি ধুনীয়াকৈ সেই পতাকাখন আপোনাৰ বাওঁ হাতে আৰু ভগৱানজনৰ ফালৰ পৰা চালে সোঁ হাতে আপুনি পতাকাখন ৰাখিব। ৰাখি আপুনি এদিনীয়া এটা সংকল্প ল'ব, কোনো উদ্দেশ্য লৈ নহয়। আপুনি সংকল্পটো এইকাৰণে ল'ব যাতে আপোনাক তেওঁ কৃপা কৰে, আৰু যিডাল আপুনি ঝণ্ডা লগাব, যিভাগ আপুনি পতাকা লগাব সেই পতাকাখনে যাতে আপোনাৰ ঘৰখনৰ কাৰণে মংগলময় হয়, তাৰ কাৰণে আপুনি এটা ধুনীয়াকৈ এনেই হনুমান চালিচাখন 3 বাৰ পাঠ কৰিব। পাঠ কৰি আপুনি তাৰপিছত পতাকাখন লৈ আপোনাৰ নিজৰ যিটো দিশটো ক'লোঁ সেই দিশত আপুনি লগাব পাৰে। আৰু যদি ভাবে যে আপোনাৰ ঘৰখনত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ আছে, তেনেহ'লে তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ থাকিলেও আপুনি হনুমান চালিচা পাঠ কৰাৰ পিছত এবাৰ বজৰংগ বাণখন পাঠ কৰি সেই পতাকাখন আপুনি লগাব পাৰে। আপোনালোকে জানে যে পঞ্চমুখী হনুমান প্ৰভুৱে আমাৰ ঘৰখনত থকা যিকোনো বেয়া শক্তি, অপশক্তি, গ্ৰহগতিৰ দোষৰ পৰা আদি কৰি তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ সকলো দূৰ কৰে। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ যদি সমস্যা হয় বুলি ভাবে, তেনেহ'লে আপুনি পঞ্চমুখী হনুমান প্ৰভু ফটোখন থকা এখন পতাকা পোৱা যায়, সেইখন আনিব। আৰু যদি ভাবে যে ঘৰখনৰ মংগলৰ কাৰণে লাগে, আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে লাগে, ল'ৰা ছোৱালী পঢ়াৰ শুনাৰ ভালৰ কাৰণে লাগে বা মংগলৰ কাৰণে লাগে, ৰোগ শোক হৈ আছে ভাল হ'বৰ কাৰণে লাগে, তেনেহ'লে আপুনি পাহাৰ ডঙা পতাকাখন বা পাহাৰ দাঙি থকা ফটোখন থকা যিখন পতাকা সেইখন আপুনি লগাব পাৰিব। গতিকে মই ভাবোঁ আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজি পালে। আৰু মই যেতিয়া আপোনাৰ গৃহত গৈ সংকল্প পাঠ কৰোঁ, মই আজিকালি পতাকাখন উৎসৰ্গা কৰোঁ বা পতাকাখনতো আজিকালি মই কৰিবলৈ লৈছোঁ। আপোনাক যিখন লিষ্ট দিওঁ মই নতুনকৈ, আৰু সেইখন লিষ্ট হিচাপে দি দিম, সেইখনো আপোনালোকে যোগাৰ কৰি ৰাখিব। মই সেই ধৰণে কৰি আপোনাক কোন দিশত লগাব লাগিব, কেনেধৰণে লগালে আপুনি কৃপা পাব, গোটেই দিশটো পৰ্যন্ত দৰকাৰ লগাই দিম। আৰু অন্ততঃ বুজাই থৈ আহিম যে আপোনালোকে কোন দিশত লগালে আপোনাৰ ঘৰখনত হনুমানজী কৃপা পাব। আৰু আমি প্ৰত্যেকগৰাকী হিন্দু ধৰ্মৰ লোকে, হনুমানজী বিশ্বাসী লোকে আমাৰ ঘৰখনত সেই পতাকাখন লগাটো খুবেই বেছি জৰুৰী বৰ্তমান সময়ত। কাৰণ কলিযুগত তেওঁৰ প্ৰভাৱ, কলিযুগত তেওঁৰ যিখিনি প্ৰকোপ সেইখিনি কোনেও নুই কৰিব নোৱাৰে। গতিকে আমি যিখিনি অনুভৱ কৰিছোঁ সেইখিনি আপোনালোকক গোটেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। আপুনি কৰক, আপুনি বহুত বেছি সুফল পাব আৰু কোনো ধৰণৰ আপোনাৰ ঘৰখন বিপদ আপদ নাহে। গতিকে মই আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো বুজি পালে। কিবা থাকিলে তথাপি মেছেজ কৰি সুধিব, কমেণ্ট কৰি সুধিব। আৰু সকলোৰে মোক কুশল মংগল কামনা কৰিছোঁ। আৰু এটা খুব ধুনীয়া খবৰ আহি আছে, অহা কাইলৈ দিম দিয়ক আপোনালোকক, কিবা এটা কৰিম আৰু নিজৰ বাবে। গতিকে সকলোৰে মোক কুশল মংগল কামনা কৰি আপোনালোক সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। জয় শ্ৰীৰাম।